ইন্ট্রা V30 লৈ যাওক 2021 মডেলৰ ইন্ট্ৰা V30 1 লাখ টকা দিয়ক ইন্ট্ৰা V30 লৈ যাওক চাব পাৰে গাড়ী কি ধুনীয়া কন্ডিশনত আছে 1 লাখ টকা দিয়ক ইন্ট্ৰা V10 লৈ যাওক 1 লাখ টকা অনলি 1.5 লাখ টকা দিয়ক ইন্ট্ৰা V30 লৈ যাওক 1.5 লাখ টকাত গাড়ী দি আছো গাড়ী একদম টিপটপ কন্ডিশনত আছে যোদ্ধাৰ কালেকশন চাব পাৰে আপোনালোকে মা মটৰছ যোদ্ধা এভেইলেবল আহি গৈছে এভেইলেবল যোদ্ধা চাব পাৰে BS4 লাগিলে BS4 পাই যাব BS4 ত লাগিলে আপোনাৰ BS3 ত লাগিলে BS3 ত পাব এইবিলাক আপোনাৰ BS6 ত আৰু যদি আপুনি বিচাৰি আছে নতুন মডেলত এইবিলাক নাই বলে আপুনি 1 লাখ টকা ডাউন পেমেন্ট দিলে মই উলাই দিব পাৰিম এইবিলাক গাড়ী 1.5 লাখ টকা দিলে মই এইবিলাক গাড়ী উলাই দিম আৰামছে 1.5 লাখ টকা যদি ফাইনেন্সত লয় BS4 BS6 গোটে পাই যাব যোদ্ধা চাব পাৰে এভেইলেবল কৰি দিছে এতিয়া নিউ ইয়াৰ নিউ কালেকশন যোদ্ধা লৈ যাওক 2 লাখ টকা দিয়ে যাওক 2 টনৰ যোদ্ধা লৈ যাওক 2 লাখ টকা নালাগে 1.5 লাখ টকা দিয়েছে যাওক 1.5 লাখ টকা দিয়ক যোদ্ধা লৈ যাওক 1,40,000 টকা দিয়েছে এইখন একদম কাগজ পাতিখিনি আপডেট আছে বৰ্তমান যদি আপোনালোকে লৈ যায় তেতিয়াহলে 1,40,000 টকা দিয়ক একদম জেনন লৈ যাওক বছৰৰ শেষটো পাৰ গাড়ীত মই যে বৰ্তমান এতিয়া ডিসকাউন্ট চলি আছে গাড়ী আপুনি যদি মোৰ পৰা লয় যিকোনো গাড়ীতে আপুনি 2000 টকা তেল মই মোৰ ফালৰ পৰা ফ্ৰী কৰাই দিম যিকোনো গাড়ীতে হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছো আজিৰ স্পেশাল ভিডিঅ টাইটেল আৰু চাম্বাৰ চাই কিনে তো গম পাই গৈছে আজি আহিছো মই গুৱাহাটী বৰাগাঁও মা মটৰ সেকেন্ড হেণ্ড কাৰ ডিলাৰত আহিছো এতিয়া নিউ ইয়াৰ আহি আছে আপোনালোকৰ যদি ভাবি আছে এই নিউ ইয়াৰত লাইফত কিবা এটা কৰিম আপোনালোকে আহক মিনিমাম ডাউন পেমেন্ট লৈ আহক গাড়ী এটা ইয়াৰ পৰা লৈ যাব পাৰিব আৰু নিজৰ মালিক নিজে হ'ব পাৰিব এতিয়া ৰাজু দা আপোনালোকৰ এই ডিলাৰটো তো সেকেন্ড হেণ্ড হয় সেকেন্ড হেণ্ড হয় গাড়ী কিমান চনত পোৱা যায় ৰাজু একদম কম দামৰ বাজেটৰ পৰা গাড়ী আছে মোটামুটি 1 লাখ টকাৰ পৰা গাড়ী আছে বৰ্তমান তো ভিডিঅটো গোটেইটো ভিডিঅটো চাওক চাই কেনে আপোনালোকে গম পাব গাড়ীবিলাক চাব গোটেইবিলাক 1 লাখ টকাৰ পৰা গাড়ী দিছো আপোনাৰ দামী গাড়ী দেখাইছো তো আপোনালোকে চাই কেনে আপুনি চাওক আৰু যদি 50,000 টকা ডাউন পেমেন্ট আছে 50,000 টকা লৈ আহক মই গাড়ী উলাই দিয়া দায়িত্ব মোৰ 50,000 টকা অকল বেংক ফাইনেন্স কৰাই দিছে এনেকুৱা নহয় যে আপোনালোকক প্ৰাইভেট ফাইনেন্স কৰাইছো বেংক ফাইনেন্সও হৈ আছে আমাৰ বেংক ফাইনেন্সও কৰাই দিছে আমাৰ পৰা নিউ ইয়াৰ স্পেশাল নিউ কালেকশন দেখুৱাম আজিৰ ভিডিঅ'ত আপোনালোকে আহক দিনটো চেক কৰক চাই লওক মেকানিক লৈহে কেনে চাব পাৰিব আপোনালোকে যদি আপোনাৰ নিজৰ ড্ৰাইভাৰ আছে বিশ্বাসী কোনোবা মেকানিক আছে তেতিয়াহ'লে লৈ আহক লৈ আহি কেনে আপোনালোকে আৰু যদি কয় এটা ভাড়াও মাৰিম তেতিয়াহ'লে মই ভাড়া মাৰিবৰ কাৰণে আপোনালোকক একদিনৰ কাৰণে টেষ্ট ড্ৰাইভ এটা দি দিম আপোনালোকক গাড়ী এখন সব ফেচিলিটি ইয়াতে এভেইলেবল আছে আপোনালোকে আহক সোনকালে ভিডিঅ' চাই কিনে তো বলক গাড়ী কি আহিছে গোটেই গাড়ীৰ ডিটেইলছ মই আজিৰ ভিডিঅ'ত আপোনালোকক ভালকে জনাই আপোনালোকে যোদ্ধা লৈ যাওক 2 লাখ টকা দিয়ে যাওক 2 টনৰ যোদ্ধা লৈ যাওক 2 লাখ টকা নালাগে 1.5 লাখ টকা দিয়েছে যাওক 1.5 লাখ টকা দিয়ক যোদ্ধা লৈ যাওক ইন্ট্ৰা V30 লৈ যাওক 2021 মডেলৰ ইন্ট্ৰা V30 1 লাখ টকা দিয়ক ইন্ট্ৰা V30 লৈ যাওক চাব পাৰে গাড়ী কি ধুনীয়া কন্ডিশনত আছে 1 লাখ টকা দিয়ক ইন্ট্ৰা V10 লৈ যাওক 1 লাখ টকা অনলি 1.5 লাখ টকা দিয়ক ইন্ট্ৰা V30 লৈ যাওক 1.5 লাখ টকাত গাড়ী দি আছো গাড়ী একদম টিপটপ কন্ডিশনত আপোনালোকে যদি কম দামত গাড়ী ল'ম বুলি ভাবি আছে তে এনেকুৱা টাইপৰ গাড়ী ল'ব পাৰে 1 লাখ টকাৰ ভিতৰত যদি গাড়ী ল'ব বিচাৰে এনেকুৱা টাইপৰ গাড়ী ল'ব পাৰে 1 লাখ টকাৰ ভিতৰত গাড়ী তো যদি 1 লাখ টকাৰ অলপ ওপৰত যদি বাজেট যদি ভাবি আছে যদি আৰু 2 লাখৰ ওপৰত যদি ভাবি আছে অলপ 2 লাখৰ কাষত যদি ভাবি আছে তে এনেকুৱা টাইপৰ লৈ যাব পাৰে কন্টেইনাৰ বডি বনোৱা আছে চাব পাৰে গাড়ী ACX হয় 2017 মডেল হয় গাড়ী কিন্তু একদম টিপটপ কন্ডিশনত আছে 21 ইন্ট্ৰা দেখা আছে আপোনালোকক 2021 ইন্ট্ৰা চাব পাৰে আপোনাৰ বেছি প্ৰাইস দেখা 3,70,000 টকা প্ৰাইস ৰাখিছো নেগোচিয়েবল হৈ যাব তো মই আপোনালোকক নেগোচিয়েবল কৰাই কেনে আপোনাৰ 3,70,000 কৈছো এক্সচেঞ্জ প্ৰাইস আৰু কমি যাব ইয়াৰ পৰা আপোনালোকে চাব পাৰে 2020 যদি AC ST চাব পাৰে একদম পুৰা বঢ়িয়া গাড়ী হয় গাড়ীখন আপোনাৰ কোম্পানী ফিটেড পুৰা বডি লাগা আছে আপোনালোকে যদি ভাবি আছে তো কিবা যদি ভাড়া মাৰি কেনে চলাম বুলি একদম পুৰা কম দামতে দি আছে 2,20,000 টকা প্ৰাইস ৰাখিছো অনলি তো লৈ যাব পাৰে AC ST 2020 গাড়ী যদি বিচাৰি আছে বুলেৰো 4x4 ত যদি আপোনালোকে কিবা হাৰ্ডৱেৰ কবাত যদি পাহাৰৰ কাৰণে গাড়ী চাৰি যদি যায় আপোনালোকৰ তেতিয়াহ'লে বুলেৰো 4x4 ল'ব পাৰে আপোনালোকে চাব পাৰে বুলেৰো 4x4 বহুত কম আহে বুলেৰো 4x4 প্ৰাইস ৰাখিছো 5 লাখ টকা প্ৰাইস ৰাখিছো নেগোচিয়েবল হৈ যাব যদি আপোনালোকে অলপ ডাঙৰ গাড়ী বিচাৰে যদি অলপ যদি হেভিত যদি আপোনাৰ পাছিঙত লাগে তেতিয়াহ'লে আপুনি এখন ল'ব পাৰে 610 চাব পাৰে একদম নতুন গাড়ী হৈ আছে BS6 ৰ গাড়ী হয় 2021 ৰ গাড়ী হয় প্ৰাইস ৰাখিছো আপোনাৰ 7,20,000 টকা তো নেগোচিয়েবল হৈ যাব অহাৰ পিছত প্ৰত্যেকখন গাড়ীতে মই নেগোচিয়েবল প্ৰাইসে কৈ আছো নেগোচিয়েট হৈ যাব ট্ৰাক বহুত কম দামত যদি বিচাৰি আছে গুৱাহাটীৰ ভিতৰত মা মটৰছে দি আছে চাব পাৰে কন্ডিশন বহুত ধুনীয়া হৈ আছে টাটা ট্ৰাকে হয় AS01 গুৱাহাটী ৰেজিষ্ট্ৰেচন কম দামত গাড়ী যেনেকে আছে যদি তেনেকে যদি লৈ যায় তেতিয়াহ'লে 1,40,000 টকা দিছে এইখন একদম কাগজ পাতিখিনি আপডেট আছে বৰ্তমান যদি আপোনালোকে লৈ যায় তেতিয়াহ'লে 1,40,000 টকা দিয়ক একদম জেনন লৈ যাওক 1,40,000 টকা একদম ডাঙৰ গাড়ী দিছে 1,40,000 টকা জিটো আহি গ'ল জিটো মটত আছে বৰ্তমান এইখন গাড়ী জিটো ৰঙা কালাৰত এখন আছে বগা কালাৰত এইখন ডিজেল সেইখন পেট্ৰল যদি ডিজেল পেট্ৰল দুটা গাড়ী মডেল লাগে দুটা গাড়ীয়ে পাব এইখন গাড়ী প্ৰাইস ৰাখিছো 2,20,000 টকা প্ৰাইস ৰাখিছো আপোনালোকে লৈ যাব পাৰে ডাউন পেমেন্ট যদি দিয়ে ডাউন পেমেন্ট 60,000 মান টকা দিয়ক গাড়ীখন লৈ যাব পাৰিব 60,000 টকা অনলি 60,000 ডাউন পেমেন্ট দিলে কিনে আপোনালোকে আৰামছে জিটো লৈ যাব পাৰিব চাব পাৰে আস্কিং কিমান আছে এইটো 2,20,000 টকা প্ৰাইস ৰাখিছো
তো মই আস্কিংটো কৈছো আপোনালোকে আহি কেনে অলপ নেগোচিয়েবল হৈ যাব হয় মহিন্দ্ৰা জিটো চাব পাৰে অল ডকুমেন্টেশন অল কাম কৰি কিনে যদি এক্সেল টাইপত গাড়ী লাগে তেতিয়াহ'লে এচি এক্সেল আছে মেগা এক্সেল আছে দুটা গাড়ী আছে এক্সেল অলপ যদি লাম্বা টাইপত গাড়ী বিচাৰে হয়। 50,000 টকা বিচাৰা প্ৰাইচ ৰাখিছো তো নেগোচিয়েবল হৈ যাব আৰু পাৰ গাড়ীত মই এতিয়া বৰ্তমান বছৰৰ শেষটো পাৰ গাড়ীত মই এতিয়া বৰ্তমান এতিয়া ডিছকাউণ্টো চলি আছে গাড়ী আপুনি যদি মোৰ পৰা লয় যিকোনো গাড়ীতে আপুনি 2,000 টকা তেল মই মোৰ ফালৰ পৰা ফ্ৰী কৰাই দিম যিকোনো গাড়ী য়োদ্ধাৰ কালেকশ্যন চাব পাৰে আপোনালোকে মা মটৰ্ছ য়োদ্ধা এভেলেবেল আহি গৈছে এভেলেবেল য়োদ্ধা চাব পাৰে BS4 লাগিলে BS4 পাই যাব BS4 ত লাগিলে আপোনাৰ BS3 ত লাগিলে BS3 ত পাব এইবিলাক আপোনাৰ BS6 ত আৰু যদি আপুনি বিচাৰি আছে নতুন মডেলত এইবিলাক নাই বোলে আপুনি 1 লাখ টকা ডাউন পেমেন্ট দিলে মই ওলাই দিব পাৰিম এইবিলাক গাড়ী একাউণ্টত 1.5 লাখ টকা দিলে মই এইবিলাক গাড়ী ওলাই দিম আৰামছে একাউণ্টত 1.5 লাখ টকা যদি ফাইনেন্সত লয় BS4 BS6 গোটেই পাই যাব য়োদ্ধা চাব পাৰে এভেলেবেল কৰি দিছে এতিয়া নিউ ইয়াৰ নিউ কালেকশ্যন য়োদ্ধা DIX এইফালেও আছে য়োদ্ধা চাব পাৰে ষ্টাৰ্টিং কিমানৰ পৰা আহিব ৰাজুদা য়োদ্ধা এইবিলাক গাড়ী মোটামুটি 3.5 লাখ টকাৰ পৰা ষ্টাৰ্ট আছে মোটামুটি আপ টু 6 লাখ লাগি আছে 6 লাখ টাকাৰ ভিতৰত আহি যাব গোটেইকেইটা অল কাম কৰি অল ট্ৰান্সফাৰ অল ডকুমেন্টেশন কৰি কিনে য়োদ্ধা চাব ইন্ট্ৰা দেখা আছে 2021 মডেলৰ 5.5 লাখ টকা ইন্ট্ৰা 5.5 লাখ টকা তিনটা 2000 5 লাখ টকা ইন্ট্ৰা 2021 মডেল হয় তো চাব পাৰে গাড়ী কণ্ডিশ্যন একদম গুড কণ্ডিশ্যন আপোনাৰ ইউজে কৰা নাই গাড়ীটো বেছি ইউজে কৰা নাই টায়াৰো নতুন বডিও নতুন হৈ আছে গাড়ীৰ পুৰা ধুনীয়াই হৈ আছে লৈ যাব 5.5 লাখ টকা ইয়াতে দাম কোৱা দামটো আছে 5.5 লাখ টকা 5.5 লাখ টকা আস্কিং প্ৰাইচ নিউ ইয়াৰৰ আগত আপোনালোকে আহক যদি গাড়ী লাগে কম হৈ যাব তো যদি ইন্ট্ৰা অলপ যদি ইন্ট্ৰাতকে যদি অলপ কম দামী লাগে ইন্ট্ৰাত কৰি তো আকৌ এখন ইন্ট্ৰা আছে V10 বুলি কয় এইখন মডেল হ'ল V10 হয় তো এইখনৰ প্ৰাইচ ৰাখিছো 4 লাখ টকা প্ৰাইচ ৰাখিছো 4 লাখ টকা এইটো নেগোচিয়েবল হৈ যাব 4 লাখ টকাত আপোনাৰ এইখন দিছো আপোনাক ওকে ৰাজুদা তাৰপিছত V30 আকৌ যদি আপোনাৰ কালাৰ যদি কিবা চইচ লাগে তেতিয়াহ'লে কালাৰৰ কাৰণে আপুনি ব্লু কালাৰ যদি বিচাৰি আছে তেতিয়াহ'লে ব্লু কালাৰ ল'ব পাৰে হয় 5.5 লাখ টকা প্ৰাইচ ৰাখিছো নেগোচিয়েবল হৈ যাব এইখন 5.5 লাখ টকা প্ৰাইচ নেগোচিয়েট হৈ যাব নিউ ইয়াৰ ধামাকা অফাৰ পাই যাব ৰাজুদাৰ পৰা গাড়ী লৈ গ'ল টাইপৰ গাড়ী বিচাৰি আছে সুপাৰ কেৰি মাৰুতিত যদি গাড়ী বিচাৰে অলপ মাৰুতি ফিল যদি ল'ব বিচাৰি আছে তেতিয়াহ'লে ল'ব পাৰে আপোনাৰ সুপাৰ কেৰি চিলভাৰ কালাৰ সুপাৰ কেৰি যদি ল'ব পাৰে মোৰ পৰা প্ৰায় আপোনাৰ 3,60,000 টকা প্ৰাইচ ৰাখিছো হয় নেগোচিয়েবল হৈ যাব এতিয়া সো গাড়ী চাব পাৰে একদম টিপ টপ কণ্ডিশ্যনত আছে আৰু আপোনাৰ হাফ সেলফত স্টার্ট গাড়ী ওকে ৰাজুদা গাড়ী 1% কাম নাই বহুতেই য়োদ্ধা বিচাৰি থাকে ছেকেণ্ড হেণ্ড দামত ভাল কণ্ডিশ্যনত আজি আপোনালোকক পুৰা ভাল কণ্ডিশ্যনত য়োদ্ধা দেখুৱাম পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যনতে হৈ আছে ৰাজুদা এইটো কিমান চনৰ আপোনালোকক ছেকেণ্ড হেণ্ড দামত নতুন গাড়ী দিছো নতুন গাড়ী বুলি ক'ব লাগিব কাৰণ যিগতিকে গাড়ীখন নিজে হোৱা নাই তো ছেকেণ্ড হেণ্ড দামত আপোনাৰ নতুন গাড়ী দি আছো এইখনৰ প্ৰাইচ ৰাখিছো 7,50,000 টকা প্ৰাইচ ৰাখিছো হয়। নেগোচিয়েবল হৈ যাব তো আপোনালোকে যদি চাব পাৰে ইণ্টেৰিয়ৰ খিনি গোটেইখিনি ধুনীয়া হৈ আছে গাড়ীখন আৰু যদি আপুনি ৰানিঙো চাব বিচাৰে তেতিয়াহ'লে ৰানিঙো আপোনালোকৰ লাইভ দেখাই আছো ষ্টাৰ্ট হোৱা গাড়ী আপোনালোকে একদম লাইভ দেখাই আছো মই আপোনালোকক পুৰা একদম পুৰা গাড়ী চাব পাৰে ইণ্টেৰিয়ৰ আপোনালোকৰ বেছি নাই ৰানিং আপোনাৰ ৰানিং হৈছে 4,756 আপোনালোকে নতুন গাড়ী এইকাৰণে কৈছো যে নতুন গাড়ী তো ছেকেণ্ড হেণ্ড দামত নতুন গাড়ী এইকাৰণে দি আছো আপোনালোকক নতুন গাড়ী লোৱা আৰু ছেকেণ্ড হেণ্ড গাড়ী লোৱা ছেমে হ'ব বহুতেই বিচাৰি থাকে নতুন টাইপৰ গাড়ী অলপ কমাৰ্চিয়েলৰ ভিতৰত আজি মই লৈ আহি গৈছো সোনকালে আহক আৰু সোনকালে লৈ যাওক ৰাজুদাক কল কৰি কিনে তাৰ পৰা ব্ৰেণ্ড ক'বই নালাগে ইমান কম কিলোমিটাৰ অল জেনুইনে আৰু চাওক গাড়ী চাওক পাৰে ৰাজুদা এইটো কিমানত দি আছে আজি অলপ ডিছকাউণ্টটো হ'ব ডিছকাউণ্ট হ'ব মই কৈ আছো আপোনালোকক নেগোচিয়েবল দাম কৈ আছো মই হয়। এইটো গাড়ী 8.5 লাখ টকা প্ৰাইচ ৰাখিছো নেগোচিয়েবল কৰাই দিম আৰু পাৰ গাড়ী প্ৰত্যেকটা গাড়ীতে 2,000 টকা মই তেল ফ্ৰী দি আছো আপোনাৰ বছৰৰ লাষ্টৰ কাৰণে আপোনাৰ 2,000 টকা দি আছো ওকে ৰাজুদা V10 V10 চাব পাৰে 3.5 লাখ টকাৰ আমি বেছি দাম নহয় 3.5 লাখ টকাৰ আমি V10 দেখা আছে 3.5 লাখ টকাত V10 গাড়ী একদম পুৰা আহি হাফ সেলফত ষ্টাৰ্ট লৈ যাব পাৰে 1 লাখ টকা মান দিব বা 70,000 দিয়ে 1 লাখ টকা দিয়ে তো ৰিফাইনেন্স কৰি আপোনালোকে লৈ যাব পাৰিব V10 আৰু যদি কেছত ল'লে আৰু অলপ নেগোচিয়েবল হৈ যাব ওকে এক্সচেঞ্জ কৰিতো লৈ যাব পাৰিব সেকশন গোটেইখিনি হ'ব যদি আপোনালোকে বিচাৰি আছে স্কোৱাৰ লাইটৰ নতুন টাইপত যদি গাড়ী এখন ল'ব বিচাৰি আছে তেতিয়াহ'লে এনেকুৱা গাড়ী লৈ যাব পাৰে আপোনালোকে এচি গ'ল আপোনাৰ নতুন মডেলৰ হয় পেট্ৰলৰ মডেল হয় হয় তো ৰাজুদা এইটো প্ৰাইচ ৰাখিছো 3,80,000 টকা প্ৰাইচ ৰাখিছো নেগোচিয়েবল কৰাই দিম ইয়াৰ পৰা চবে গাড়ী এটা ল'ব নোৱাৰে ইমান দুখে মানুহ আছে আমাৰ অসমৰ ভিতৰত চবেই আহক গাড়ী এটা লওক ভাল এটা ডিলাৰৰ পৰা লওক আপোনালোকে আহিব পাৰিব মা মটৰ্ছ ইয়াতে যি পাব আৰু 100% জেনুইন ডকুমেন্টেশনৰ লগতে পাব আৰু ৰাজুদা গোটেইটো ট্ৰান্সফাৰ কৰি দিব আপোনালোকে কৰাই দিম আপোনালোকে যদি বিচাৰে 3,90,000 টকা মই গাড়ীখিনি দাম কৈ আছো আপোনালোকক আপোনালোকে চাব গাড়ী ইমানে আছে আপোনালোকে ফ্ৰী যাব নালাগে আপোনালোকৰ হাতত যদি 50,000 টকা আছে মোৰ কাষত আহক মই আপোনালোকক গাড়ী দি পঠাই দিম 50,000 থাকিলে আপোনাৰ 3,50,000 টকা প্ৰাইচ ৰাখিছো সেম এইখন আপোনাৰ 3 লাখ টকা প্ৰাইচ ৰাখিছো হয় এইখন আপোনাৰ সেম 3 লাখ টকা প্ৰাইচ ৰাখিছো তো এইখন আপোনাৰ ইন্ট্ৰা V10 এইটো আপোনাৰ V30 হয় এইখন
তো এখানৰ প্ৰাইচ ৰাখিছো মই 5,50,000 টকা প্ৰাইচ দিছো, কিন্তু নেগোচিয়েবল হৈ যাব অহাৰ পিছতো। ফাইনেন্সৰ কাম বিলাক ক'ৰ পৰা কৰাই দিয়ে আমি আপোনালোকে? যিগতিকে আমাৰ ফাইনেন্সাৰ আমাৰ বহুত আছে আপোনাৰ হাতত, আৰু যদি আপোনালোকৰ যদি চিনাকি আছে ফাইনেন্সাৰ আপোনালোকে নিজে কৰিব পাৰে। যদি আমাক কি ডকুমেণ্টছ লাগে আমি ক'লে আমি সেই ডকুমেণ্টছখিনি দি দিম, আৰু যদি আমি কৰাই দিব লাগে তো আমিও কৰাই দিম। মিনিমাম 50,000 টকা ডাউন পেমেণ্টৰ পৰা গাড়ী ওলাই আছে। ভাবিব নালাগে যে একদম গাড়ী মই নাপাওঁ নেকি, কিন্তু আপোনাৰ চিভিলটো যদি ভাল আছে তেতিয়াহ'লে 50,000 টকাৰ পৰা গাড়ী পাই যাব আপোনালোকে। অ'কে ৰাজু দা, এইফালেও বহুত গাড়ী সোমালে, এতিয়া আপোনালোকে দেখাওক। এইফালে আছে এইফালে আছে। আহক চাওক, আপোনালোকে চলাই মেলি চাই লওক আগতে ভালকে, যেতিয়া আপোনালোকে ভাল পাব তেতিয়াই ল'ব। আৰু ৰাজু দা কণ্টেইনাৰ বডি বেকাৰী কাৰণে গাড়ী ল'ব পাৰে, কণ্টেইনাৰ লাগিলে কণ্টেইনাৰ পাব। যদি আপোনালোকে কয় যে মোক এনেকুৱা বডি বনাই থাকে, বডি বনোৱাত পাব। হয় হয়, গোটেই গাড়ীৰে নেগোচিয়েবল হৈ যাব। জাষ্ট আপোনালোকে অলপ দাম পেমেণ্ট লৈ আহক, মই গাড়ী যেনেকে নহয় গাড়ী ওলাই দায়িত্ব মোৰ, খালি আপোনাৰ চিভিলটো ভাল হ'ব লাগিব। অ'কে ৰাজু দা, হয়। এচি গ'ল, ডিজেলত পাব, পেট্ৰলত পাব, কালাৰ পাব, লেন আপোনালোকে ডাঙৰ লাগে সৰু লাগে কণ্টেইনাৰ লাগে, বডি চডি লৈ আৰু আস্কিং প্ৰাইচ অল ডকুমেণ্টেশ্যন লৈ কিনে দামবিলাক কৰি থাকে আৰু ইয়াতে। অহাৰ পিছত ৰাজু দা দাম চাম বাঢ়ি যাব নেকি? আৰু অহাৰ পিছত আপোনালোকে গমেই পায় মোৰ পৰা কিমান মানুহ মা মটৰ্ছৰ এটা ব্ৰেণ্ড হৈ গ'ল এতিয়া। হয়। অসমৰ ভিতৰত যদি আপুনি বিচাৰে তেতিয়াহ'লে নাম্বাৰ 1 গাড়ী আপুনি বহুতেই বহুত পাব, কিন্তু অসমত হাইয়েষ্ট গাড়ী মা মটৰ্ছতে পাব আপোনালোকে। আপোনালোকে চাব পাৰে, মই পিছফালৰ পৰা আপোনাৰ গাড়ী দেখাই লৈছো পুৰা আগক লগি। তো আপোনালোকে আহক, জালুকবাৰী যদি আহে জালুকবাৰীৰ পৰা কল কৰক, যদি খানাপাৰা চাইডৰ পৰা আহে খানাপাৰাৰ পৰা মোক কল কৰক, মই লোকেশ্যন দি দিম আপোনাক। হোৱাটছআপ যদি আছে হোৱাটছআপত দি দিম, আৰু যদি কণ্টেক্টত থাকক ফোনত মই আপোনাৰ এড্ৰেছ দি দিম। একদম বৰাগাঁৱতে হয়, বৰাগাঁৱত আহি কিনে মোক কল কৰক, একদম বৰাগাঁও। হয়, বহুত গাড়ী আছিলে, বহুত গাড়ী এতিয়া ওলাইও গ'ল, আৰু আপডেটো দিব লাগে সোনকালে। ৰাজু দাও মানে বহুত বিজি থাকে কাষ্টমাৰৰ লগত, বহুত দিনৰ পৰাই ভিডিঅ' বনাম। ফাইনেলি আজি ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে আহক, যিমানখিনি কালেকশ্যন আছে, যিমান কম দামত লাগে ৰাজু দাক কল কৰি সুধিলে ৰাজু দা জনাই দিব। হেপী নিউ ইয়াৰ ইন এডভান্স ৰাজু দা। হেপী নিউ ইয়াৰ, হেপী নিউ ইয়াৰ। সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু ৰাজু দা অল অভাৰ আসামতো ৰিফাইনেন্স হৈ যাব। আসাম ৰিফাইনেন্স হয়, কিছু জাগাত যেনেকৈ ধৰ কৰিমগঞ্জ হাইলাকান্দি হওক, তো ট্ৰাই কৰিছো এইখিনিৰ কাৰণে কৰিবৰ কাৰণে। তো ট্ৰাই কৰিছো, আমাৰ অলপ সেইখিনিত অলপমান প্ৰব্লেম চলি আছে, তো সেইখিনি হৈ যাব। অ'কে, কৰা হৈছে এইখিনিও। থেংক ইউ।